নমস্কাৰ, মোৰ উন্নতি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। আৰু আজি নহয়, মই এটা বেলেগ ভিডিঅ' লৈ আহিছোঁ, মানে ব্লগ ভিডিঅ' নহয়। যিসকল মানে মহিলা আছে, মানে অলপমান সহায় হ'ব, সেইটো কাৰণে ভিডিঅ'টো আগবঢ়ালোঁ। মানে এই যে দেখি আছে মোৰ কৰাহিটো, মানে আঞ্জা বনোৱা কৰাহিটো, যিহেতু এইটোত আঞ্জা খুব বনোৱা যায় আৰু এইটো বয়সো হ'ল কৰাহিটোৰ, মোটামুটি 8 বছৰমান হ'ল। পুৰা সম্পূৰ্ণ তেলত দাগগিলা লাগি গৈছে, মানে এইটো সহজত মানে পিহি থাকিলেও নাযায়। হেন্দেলডাল চাকছোঁ কি ধুনীয়া, এইগিলা তেলৰ গোটেই গেৰা, একদম তেলে এইবিলাক গোটাই। মই অলপ এনে পিহি দিব চেষ্টা কৰিলোঁ, কিন্তু জনাই বলকচোন মইনো কেনেকৈ মানে সহজত খেলালোঁ চাই লওঁ। প্ৰথমতে গেছটো জ্বলি কিনে কৰাহিটো মানে 10 মিনিটমান গৰম হ'ব দিম। যেতিয়া মই 10 মিনিটমান কৰাহিটো গৰম হ'ব দিম, তেতিয়া ধুনীয়াকৈ অলপ মানে নাও গৰম হৈছে আৰু ধুনীয়াকৈ গৰম হৈ থাকক। পুৰা অলপ ইফালে কৰি দিছোঁ। গৰম হোৱাৰ পিছত আৰু এইখিনি মই নাই মানে চাইছিলোঁ চচলা দি ধুব পাৰোঁ নেকি, কিন্তু বহুত দেৰি গ'ল, কিন্তু মানে চাফা নহ'ল। কাৰণে মই বোলো এইটো পদ্ধতিতে কৰাহিটো চাফা কৰি দিলোঁ। আগে পিছেও কৰোঁ কিবাকৈ, আজি এইটো দি কৰি চাওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰি চাই থাককচোন ভিডিঅ'টো লাষ্টক লাগি। আৰু কিহেদি মই চাফা কৰোঁ, মানে কি মানে বস্তু দিছোঁ, সেইটো মই ভিডিঅ'টোৰ কোনোবা এটা মুহূৰ্তত দেখি দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই যাব। জুইটো অলপ বিয়াৰ বেছিকৈ দি দিছোঁ, মানে যিহেতু 10 মিনিট বুলি কৈছোঁ না, 10 মিনিট মানে বেছিকৈ ভৰাই দিলে অলপ বেছি দেৰি নালাগে আৰু সেইটো কাৰণে অলপ বেছিকৈ দিছোঁ। ধুনীয়াকৈ গৰম হৈ গৈছে পুৰা কৰাহি। আৰু ইপিনে মানে বাহিৰত উলিয়াই আনিছোঁ। আৰু সাৱধান দিয়ক, কৰাহিটো বহুত গৰমটো, সেইটো কাৰণে এখন মানে কাপোৰ ল'ব লাগিব। মই এখন কাপোৰ লৈছোঁ। আৰু ইপিনে এখন যি দেখি আছে, এখন যি মানে সেই ঘৰ যি কিবা পুটিন কাটা বুলি যে কয়, পুটিন কাটলি যি মানে ব্যৱহাৰ কৰে, সেই এখন আনিছোঁ। মানে অলপ দিয়াৰ লগে লগে দেখিছে না, ধুনীয়াকৈ আস্তে আস্তে পুৰা এৰি যাই আছে। আৰু দিম চাবচোন, সেই অলপতো মানে য'ত দিবই লাগিব, য'তে আৰু এই বস্তুটো কৰাহিটো বহুত দিনততো বহুত মানে সেই হৈ গৈছে, সেইটো কাৰণে জোৰো দিব লাগিব না। আৰু ধুনীয়াকৈ মই দি আছোঁ, দেখিছেনে অলপ গৈছে। এনেকৈ বা সম্পূৰ্ণ কৰাহিটো মানে গুচাই লওঁ। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই যাব। আৰু কৰাহিটো মানে চাফা কৰাত টাইম ল'ব। আৰু ধৰকচোন কিছুমান ভিডিঅ'ত 1 মিনিটত চাফা হয় বুলি কয়, 2 মিনিটত চাফা হয় বুলি কয়, সেনেহেন নহয়। কিন্তু অলপ মানে ধৈৰ্য লাগে আৰু এইবিলাক চাফা কৰোঁতে। আৰু কিন্তু আপোনালোকে যদি মানে কটাৰী আছে, কটাৰী দি, কিন্তু মই যিটো পদ্ধতিত দিছোঁ সেইটো পদ্ধতিত নিদিব দিয়ক। কটাৰী দি দিলে মানে একদম মানে কৰাহিটো কাটা যাব আৰু মানে খাবলা হয়। এখন দি জনাই মই ধুনীয়াকৈ গোটেইখিনিতে এৰি ল'ম। আৰু পিনে পুৰা ভিতৰখন একদিখিনি অলপমান মানে নামান মই দি চাইছিলোঁ, চাকচোন কি ধুনীয়া চাফা হৈছে। দিম মানে আগে মানে বাচকান দি লৈছোঁ। ভিতৰখনো মই একো মানে ব্যৱহাৰ নকৰাকৈ আগে অলপ ৰুকি দিছিলোঁ, ধুনীয়াকৈ গেছি। কিন্তু বস্তুটো যিমানে গৰম হৈ থাকে কৰাহিটো, সিমান ধুনীয়াকৈ বস্তুটো যায়। এতিয়া মোৰ মানে কৰাহিটো ঠাণ্ডা হৈ গ'ল। যদি আৰু অলপ গৰম কৰি আনো আৰু ধুনীয়া হ'ব, কিন্তু মই এতিয়া গৰম নকৰোঁ। অলপ হাতেদি অলপ মানে কষ্ট কৰি গুচাই দিম। আৰু অলপ গৰম আছে, কৰাহিটো বেছি নাই। ইফালে চাকচোন কৰাহিটো মানে ইমান মানে তেল ইমান, তাৰমানে কিজানি মানে মই চৌকাতহে বনাইছোঁ, এনেহেনকৈ তেল ইমান। মানে আমাৰ যিহেতু মাছ মাংসটো অলপ বেছি চলে, সেইটো কাৰণে কৰাহিটোৱে মানে একদম তেলৰ ইমান চব তেলেই হয়। কৰাহিটো একদিনো মই মানে চৌকাত বহি বনাই, তাৰ কাৰণে ইমান তেলে লাগছে। সেইটো কাৰণে মই কি কৈছোঁ, গোটাইটো এৰা হৈ গৈছে ধুনীয়াকৈ, গোটেইখিনিতে এৰি লৈছোঁ। আৰু চাকচি পিনে এই মাখান কলা কৰা সেই ওলছি, আৰু মানে সকলোৱে চিটকি কাৰণে মানে সাঁচছিলোঁ, কিবা গুড়াও আছে। এই মাখান ওলছি কলা মানে তেল এইবিলাক খুন্দে দিলে মানে হাততে অহা হৈ গৈছে, না তেল হৈছে। এইখিনি হ'ল ভিতৰখন এনে অলপমান ৰুকি দিছিলোঁ, অলপ গৈছিয়ে। আৰু ইপিনে হেন্দেল দুডাল দেখিছিল, হেন্দেল দুডাল মই পিছত চাফা কৰিম। বাকী এইখিনি মই কি দিলোঁ বলকচোন চাওঁ। ইয়াতে মই একদম মেইন বস্তুটো দিছোঁ, তাৰ কাৰণে ভিডিঅ'টো লাষ্টলৈকে চাই থাককচোন। কি দিলোঁ এইখিনি পানীখিনিত মানে মেইন বস্তুখিনি দি এইখিনি অলপমান
উতলাই দিম 2 মিনিটমান মানে পানীখিনি অলপ ধুনীয়াকৈ লগাই দিছোঁ দি পিনে ইপিনে আৰু যি এখন মানে চিনি পায়ে গেলামাল দোকানত যদি যায় ষ্টিলৰ সেই বাচন ধোৱা বুলি ক'লে দিবই এখন অলপ মানে খহটা সেইটো মানে পিয়াত অলপ ভাল হয় আৰু কৰাইটো মানে মই অলপমান জোৰা পাতিছিলোঁ বহুত ঠাণ্ডা না কিন্তু যদি মানে গৰমে পিভা পাৰে মানে আৰু ভাল আৰু পটকে যায় কিন্তু যিহেতু মোৰ মাইনা উঠি গ'ল না সেইটো কাৰণে অলপ মানে দেৰি হ'ল তথাপিও গেছি ধুনীয়াকৈ চাকচো অলপ জ্বৰ আৰম্ভ কৰি দিছে এতিয়া মই ধুনীয়াকৈ এইখিনি গোটেইটো কৰাইটো পিহি ল'ম আৰু অলপ জোৰ দিম দেখছোঁ একদম পাতি দিলে হ'বা নহয় অকণমান জোৰ দিম দি পেলাই ধুনীয়াকৈ বিদিম চাকচো একদম কিন্তু বেছিকৈ জোৰ দিয়া নাই অলপ দিছোঁ আৰু সামান্য উপাতে লগাই দিয়া নাই অকণমান হেঁচি দিছোঁ আৰু তেতিয়া মানে অলপমান প্ৰেছাৰ পৰি যাব সেনাখন এইটো মস্তো জোৰো দিয়া নাই সেই বস্তুখিনি যি দিছোঁ মই সেইটো কাৰণে পটকৈ গৈছে আৰু আপোনালোকৰ প্ৰতি কৰি পাকঘৰত এনেকুৱা বস্তু এটা থাকে ধৰকচোন কিছুমানৰ আৰু যাত থাকে মই যেনেকৈ দিছোঁ ট্ৰাই কৰি চাব পাৰে নেকি একেবাৰে সহজ চাকচো কি ধুনীয়াকৈ গৈছে বুজিছেনে এইটো মই কৰাইটো ভালকৈ ধুই আনিলোঁ তাৰপিছত দেখি দিওঁ চাকচো কৰাইটো ধুই আনিলোঁ কি ধুনীয়া মানে চাফা হৈছে দুটামান বস্তু দি কি ধুনীয়া চাফা হৈছে আৰু এইবিলাক আছে অলপ এইখিনি মই পিছত আৰু এইটো ভিডিঅ'ত আৰু মানে দীঘল হ'ব না পিছতো ভালকৈ ধুম আৰু এইপিনে চাকচোন ভিডিঅ' চিটা আৰু ধুনীয়া হৈ গৈছে আৰু হেণ্ডেল যি আছে মানে ধৰা সেইকেইটা অলপমান আছে থাকিলে এখন থাকক আৰু পিছত মই আস্তে খেদি থাকিম আৰু মোৰ হাত তাত পুৰা কলা হৈ গৈছে তেলৰে এখন মানে তেলেদি কলা হৈ গৈছে চাকচোন আৰু কৰাইটো ধুনীয়া আৰু এতিয়া মেইন বস্তুখিনি কি দিছোঁ চাওঁ বলক চাকচোন এইটো মই গৰম পানী দি দিছিলোঁ যি আৰু ইপিনে মানে চেনিটাইজাৰ দিম মানে সেইটো মই আগতে গৰম কৰি লৈছোঁ লাইনত এডাল গেছ ৰাহি হয় সেইটো কাৰণে এতিয়া 2 সোপা মানে দি ল'ম আৰু অলপ দিছোঁ আমাৰ 2 সোপা আমাৰ বেছিকৈ দিছোঁ 2 সোপাই ধৰকচোন আধা হোৱাৰ কাৰণে 2 সোপা আৰু পিনে আমি যে খাওঁ চ'দা খাৰ সেইটো দি দিছোঁ অলপকৈ 2 বাৰ দিছোঁ 1 চামুচমান হ'ব দুখিনটি মিলি আৰু ইপিনে নিমখ আঞ্জাখ নিমখ সেও দিছোঁ 2 চামুচমান এইখিনি বস্তু দি কিনে মই পানীখিনি একবাৰ ধুনীয়াকৈ লাৰি দিছোঁ যাতে বস্তু